বিতৰ্ক শেষ হোৱা নাই অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশন অন্ত পৰিল কিন্তু বঁটা প্ৰদানকে ধৰি একাধিক বিষয়ত বিতৰ্ক এতিয়াও অব্যাহত লোকগীত পৰিৱেশন কৰিবলৈ মাতি আনি আধাতে অনুষ্ঠান সামৰিবলৈ বাধ্য শিল্পীক বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভা বিগত কেইবছৰ ধৰি বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ মাজত সোমাই পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনতো একেই ছবি প্ৰতিফলিত হৈছে সাহিত্যক লৈ অসম সাহিত্য সভাৰ আচৰিত কাণ্ডই সচেতন ৰাইজৰ চকু এতিয়া কপালত তুলিছে এইবাৰ অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনৰ সভাই কৰিলে নাচুত কাণ্ড কণ্ঠ নপঢ়াকৈয়ে কণ্ঠৰ বিষয়ে একো নজনাকৈ বঁটা ঘোষণা কৰিলে অসম সাহিত্য সভাই অধিৱেশনৰ মাজতেই এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল সাহিত্য চৰ্চাত ব্ৰতী সাহিত্যিক চন্দনা পাঠকে কিন্তু এইবাৰ আকৌ নতুন বিতৰ্ক অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ অন্ত পৰিল যদিও বিতৰ্ক শেষ হোৱা নাই অসম সাহিত্য সভাৰ এতিয়াও বঁটা প্ৰদান গ্ৰন্থ নিৰ্বাচনকে ধৰি একাধিক বিষয়ত বিতৰ্ক অব্যাহত আছে এইবাৰ পোহৰলৈ আহিছে অসম সাহিত্য সভাৰ মঞ্চত ৰাজ্যৰ এগৰাকী প্ৰসিদ্ধ লোকগীতৰ শিল্পীক অসন্মান কৰাৰ কথা সভাত লোকগীত পৰিৱেশন কৰিবলৈ মাতি আনি আধাতে অনুষ্ঠান সামৰিবলৈ বাধ্য কৰাৰ লগতে লোকগীতৰ শিল্পী হোৱাৰ বাবে এখন গামোচা আগবঢ়াবলৈও সামান্য সৌজন্যতা নেদেখুৱালে অসম সাহিত্য সভাই এই অভিযোগ উত্থাপিত কৰিছে লোকগীতৰ প্ৰসিদ্ধ শিল্পী প্ৰণীতা বৈশ্য মেধিয়ে তেওঁ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত তেওঁক কিদৰে অপমান কৰা হ'ল সেই বিষয়ে মুকলিকৈ সামাজিক মাধ্যমত লিখিছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা পত্ৰখন সামাজিক মাধ্যমত আপলোড কৰি শিল্পীগৰাকীয়ে অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশনৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হলো বুলি উল্লেখ কৰিছে তেওঁ লিখিছে গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালি যোৱা ৩ ফেব্ৰুৱাৰী ২০২৫ চনৰ অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোঁতেই সামাজিক কৰ্মী উন্মণি চৌধুৰী নামৰ লোক এজনে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল অন্য শিল্পীবিলাকক যিদৰে সন্মান জনাই কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰো যোগ্য নহলো লোকগীতৰ শিল্পী হোৱাৰ বাবে আমাক অপমানিত কৰিলে নেকি যদি এনেকুৱা মানসিকতা হয় তেতিয়াহ'লে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল মই খুব দুখ পাইছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম এনেদৰে সাহিত্য সভাক লৈ দুখ প্ৰকাশ কৰিছে শিল্পী প্ৰণীতা বৈশ্য মেধিয়ে নিষ্ঠাবান শব্দটো মই কথাটো কৈছো যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয় মই কৈছো যে জাতীয় জীৱনৰ কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈছো নহয় এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ এতিয়া মই কৈছো যে আমি কৈছো যে জাতীয় জীৱনৰ সেৱক বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক জাতীয় জীৱনৰ প্ৰত্যেকেই সেৱক যদি সম্পাদক ডাঙৰীয়া মই অন্য এটা প্ৰশ্ন আহিছো যে আজি বঁটাসমূহ আপোনালোকে দিলে কালি ঘোষণা কৰিছিল তাত আপোনাৰ যিগৰাকী চন্দনা পাঠক এই কথাটো মই বাৰে বাৰে স্পষ্টীকৰণ দি আছো চন্দনা পাঠক বাৰে বাৰে স্পষ্টীকৰণ দিছো যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলো গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল তাতে তেওঁলোকে সাধাৰণতে আপোনালোকে জানে আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত কেতিয়াবা কপি পেষ্ট এনেকুৱা কৰি কৰে আৰু বাৰে বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায় দৌৰা দৌৰি ইটোৰ পৰা তাত যাব লাগে কেতিয়াবা হোৱাটছএপেৰে কেতিয়াবা কোনোবা মানুহক পঠায় তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে ৭খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছো গতিকে তাত কেতিয়াবা বিসংগতি হৈছে মই বাৰে বাৰে এইটো নহয় হয় সাধাৰণ ভুল থাকিব গতিকে আমি বাৰে বাৰে চন্দনা পাঠকে গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা পাইছে এটা প্ৰেষ্টিজিয়াছ বঁটা আৰু যিটো আমাৰ নকুল চন্দ্ৰ সভা পণ্ডিত সোঁৱৰণী পাণ্ডুলিপি তাত মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত সেই পাণ্ডুলিপিটোৰ কাৰণে লাভ কৰিছে দাদা এই সাংবাদিকক যিটো বঁটা দিয়া হৈছে নিৰ্বাচন কোনে কৰিছে জুৰি বনাইছিলে নে নিৰ্বাচন আমাৰ বিভিন্ন স্তৰত কৰা হয় আমাৰ এখন প্ৰচাৰ উপ সমিতি আছে তেওঁলোকৰ পৰা নাম আহিছে কোনোবা হয়তো আমাৰ মিডিয়া হাউচৰ পৰা আহিছে আমাৰ এতিয়া ধৰক মই কথাটো কৈছো আমাৰ চিন্ময় ৰয়
চিন্ময়ৰ মই কৈছিলোঁ মই কটনত পঢ়া দিনৰ পৰা চিন্ময়ৰ লগত মোৰ সম্পৰ্ক। চিন্ময়ৰ ইমান নীৰৱ সাধনা আজি আমাৰ যিটো এই কি ৰাজবংশী আমাৰ নামটো মই পাহৰিলোঁ যে তেখেত মনোহৰ ৰাজবংশী যে তেখেতে আমাৰ বাস্কা অঞ্চলত কিমান মানে আমাৰ সংগ্ৰাম কৰি কাম কৰিছে। গতিকে তেনেকৈ আমাৰ প্ৰত্যেকটো চাইছে। অহাবাৰ আমি আকৌ আন সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাম। 12 বুজিয়াটো আমি তেনেকৈ আজি বুলন চন্দ্ৰ নাথ তেওঁ যিটো আজি ৰহা অঞ্চলত বা আমি 12 বুজিয়া অঞ্চলত দেখিছোঁ যিটো কষ্টৰে তেওঁ কাম কৰিছে। মনোজ কুমাৰ গগৈ এটা নিৰৱচ্ছিন্ন য'ত যেনেকৈ পায় তেনেকৈ তেওঁলোকে দৌৰ মাৰিছে, অনুষ্ঠান কৰিছে। আমাৰ নকুলক আমি যি ধৰণে আমি ধৰক আমাৰ আছে আৰু আপোনালোকে প্ৰত্যেকেই আমাক তেনেকুৱা ধৰণৰ হেৰি কৰিছে। আমাৰ ৰঞ্জিতৰ কথা কৈছোঁ যে মোৰ ভাতৃপ্ৰতিম ৰঞ্জিতৰ লগত মোৰ যিটো ভাতৃত্ব সম্পৰ্ক মই শুনক মই ধুবুৰীত থাকোঁ সকলো সাংবাদিকৰ লগত ৰঞ্জিত পাটগিলে অহাবাৰ হয়তো আৰু ভাল বঁটা পাব। ৰঞ্জিতৰ যিটো ভৱিষ্যত, ৰঞ্জিতৰ যিটো উত্তৰণ, ৰঞ্জিতৰ যিটো সংবাদ সেৱাৰ যিটো মানে ধাৰা নহয় মই এতিয়া ধৰক কেইটামান নাম মই কৈছোঁ। বাকী মানুহবিলাকক মই আদৰণি সমিতিৰ সভাপতিও অলপ আগতে কৈ গ'লে যে নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল বা তেনেকুৱা ধৰণৰ। ময়ো কৈছোঁ যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰ এতিয়া মই যে সেইটো কওঁ যে জাতীয় কি কয় নহয় এতিয়া মই ক'লো নাই মই ক'লো যে জাতীয় চাৰ্টিফিকেটটো নাই সেই শব্দবিলাক চাইছে নেকি? আমি যিবিলাক স্মাৰক দিছোঁ অসম সাহিত্য সভাই যিবিলাক স্মাৰক দিছে কি কয় নাই প্ৰেছ বিজ্ঞপ্তিত তেনেকৈ এতিয়া ধৰক মই যেতিয়া সভাখন আৰম্ভ কৰোঁ জাতীয় জীৱনৰ সেৱক বুলি কওঁ। প্ৰধান সম্পাদক হিচাপে আপুনি উত্তৰটো দিব লাগে যে কোনে লিষ্টখন বনাইছে। লিষ্টখন আমি সামূহিকভাৱে কৰিছোঁ, আমি আলোচনা কৰিছোঁ। গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে, আমাৰ বিভিন্ন আমি হাউচৰ লগত আমি আলোচনা কৰিছোঁ। আমাৰতো অজিত শৰ্মা সাংবাদিকে মৰিগাঁও, তেওঁ আমাৰ প্ৰচাৰ সমিতিৰ তেওঁ আহ্বায়ক কাৰ্যকৰী সভাপতি। ইমান শুনক জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি? আমি অলপ ইতিবাচক ধাৰণা কৰোঁ দিয়কচোন, নেতিবাচকটো পৰিহাৰ কৰোঁ। নহয় তেওঁৰ গ্ৰন্থখন দিছে অমৃত কুমাৰ উপাধ্যায়ে এই গ্ৰন্থখন দাখিল কৰিছে। পূৰ্বায়ন প্ৰকাশনৰ গ্ৰন্থ শিশু হিতান নহয়, এইটো আমাৰ গিৰিধৰ শৰ্মা বঁটা পাইছে। চন্দনা পাঠকৰ এখন মৌলিক উপন্যাসৰ তাতে বঁটা মোৰ তালিকা আছে। মোৰ উপন্যাসত বঁটা পাইছে কোনটো তালিকাখন শিশু গিৰিধৰ শৰ্মা নাইতো তালিকাখনত। কিয় থাকিব তালিকাখন? মোৰ তালিকাখন মোৰ লগতে আছে। না আমি যিটো আবেদন দিছোঁ আবেদনটোতো তালিকাখন তাতেতো গিৰিধৰ শৰ্মা মোৰ মনতে আছে। কি কয় চন্দনা শৰ্মা আৰু নকুল চন্দ্ৰ সভাপণ্ডিত হ'ল পাণ্ডুলিপি মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত পাণ্ডুলিপি তাৰমানে কপি পেষ্ট তেনেকৈ হেৰি কৰোঁতে এইটো ওলট পালট হৈছে। আৰু আমি সেইদিনাখন সংবাদ মেল যাওঁতেও কৈছোঁ যে এইখনৰ অলপ মানে সংশোধনৰ দৰকাৰ আছে। গতিকে এইখন আমি সেইটো কৈয়ে দিছিলে আমাৰ সভাপতি মহোদয়।